ইয়াত ফুলকবি, পিঁয়াজৰ পাত, ধনিয়া পাত আৰু কণী ল'লোঁ। ফুলকবিখিনি এনেকৈ সৰু সৰুকৈ কাটিলোঁ। তাত ঠাৰিবিলাক নিদিওঁ, অকল ফুলখিনি দি দিম। সৰু সৰুকৈ কাটি লৈ নিমখ আৰু গৰম পানী দি অকণমান সময় থৈ দিলোঁ। এতিয়া পিঁয়াজৰ গুৰিবিলাক এনেকৈ কাটি ল'লোঁ আৰু পাতবিলাকো এনেকৈ মিহি মিহিকৈ কাটি ল'লোঁ। ধনিয়া পাতো কাটি ল'লোঁ এনেকৈ। পেনত মিঠাতেল দি শুকান জলকীয়া আৰু নহৰু কুটি আৰু পিঁয়াজখিনিও দি দিলোঁ, ভালদৰে ভাজি ল'ম। হালধি দি দিলোঁ। এতিয়া ফুলকবিখিনি দি ভালদৰে ভাজি ল'ম। জোখমতে নিমখ দিলোঁ, ঢাকোন মাৰি দিম। এইখিনি সিজি গৈছে। এতিয়া বিলাহীখিনি দি ভালদৰে ভাজি ল'ম। বনাব চবেই জানে, কিন্তু বনোৱাৰ পদ্ধতিবিলাক বেলেগ বেলেগ। পিঁয়াজৰ পাত আৰু ধনিয়া পাত দি দিলোঁ, ভালদৰে ভাজি ল'ম সিজি যোৱাকৈ। এতিয়া কণী ভাঙি দিলোঁ। কণী কেইটা লৈ নিজৰ ইচ্ছা, মই 2টা লৈ লৈছোঁ। এইখিনি ভাঙিলোঁ, হৈ গৈছে ধুনীয়া ফুলকবিৰে কণী ভাজিখন। যদি খোৱা নাই এনেকৈ এবাৰ বনাই খাই চাব, ভাল লাগিব।